হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় এই গুটুং অঞ্চলত। এই গুটুং অঞ্চলত আচলতে ধনশিৰি, ব্ৰহ্মপুত্ৰ আৰু গেলাবিল নৈৰ পানীৰে ইতিমধ্যে এই গুটুঙৰ যি নাট্য মন্দিৰ আছে, এই নাট্য মন্দিৰ ভাগ ইতিমধ্যে পানীৰ কবলত। আৰু কোন সময়ত আচলতে এই পানীৰে এই গুটুঙৰ এই নাট্য মন্দিৰ ভাগ পানীত জাহ যাব, সেয়া লক্ষণীয় হ'ব। আৰু আমাৰ কাষতে ৰাইজ আছে, ৰাইজৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে আচলতে কিমান ইতিমধ্যে পানীত এই অঞ্চলৰ মাজত পানীত আছে গাঁও। এই গুটুং গাঁও আৰু বালিগাঁও গোটেইখিনিয়ে পানীৰ তলত আছে। কিমানখনমান গাঁও মানে ইয়াত প্ৰায় 500টা পৰিয়াল আছে, 2খন গাঁও মিলাই। হয়, ইতিমধ্যে দেখা গৈছে যে নাট্য মন্দিৰ ভাগটো পানীত যাওঁ অৱস্থা। তাৰ কাষতে আছে নামঘৰলৈও আচলতে ভাবুকি আহিছে। কোন মুহূৰ্তত এই নামঘৰ ভাগো পানীৰ জাহ যাব, সেয়া আচলতে লক্ষণীয় হ'ব। আৰু আপোনালোকে চৰকাৰক এই বিষয়ে কি জনাব কোৱা? বিশেষকৈ আমাৰ মানে এই ৰাস্তাটো নোহোৱাৰ কাৰণে এইটো ক'বলৈ বাৰে বাৰে আমি ৰাস্তাটো কৈ আছোঁ, ৰাস্তাটো নোহোৱাৰ কাৰণে এইটো আমাৰ প্ৰবল হৈছে। আৰু প্ৰবল হোৱাৰ আশা আছে। আমি মানে ইয়াত অকল মানে নাট্য মন্দিৰেই নহয়, নামঘৰেই নহয়, আমাৰ ঘৰো কিছুমান যোৱাৰ সম্ভাৱনা আছে। গতিকে চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছোঁ যে অতি সোনকালে ৰাস্তাটো ব্যৱস্থা ল'ব। ৰাস্তাটো হ'লে তেতিয়া আমাৰ ৰক্ষা হ'ব। হয়, এখেতসকলৰ আচলতে পানীত যি খেতিও নষ্ট হৈছে, লগতে পশুধনৰো যথেষ্ট ক্ষতি সাধন হৈছে। আৰু চৰকাৰলৈ তেখেতসকলে আহ্বান জনাইছে যে অনতিপলমে তেখেতসকলৰ মাজেদি যি যোৱাৰ ৰাস্তা, এই ৰাস্তা নিৰ্মাণ কৰিব লাগে। আৰু ইয়াত আমাৰ কাষত আছে এজন যুৱক, তেখেতৰ পৰাও কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে তেখেতসকলৰ ইতিমধ্যে কি ক্ষতি হৈছে? আপোনালোকে দেখিছে আমাৰ নাট্য মন্দিৰ ক্ষতি হৈছে। আৰু খন্তেক সময়ৰ পিছতে হয়তো আমাৰ নামঘৰ হৰি মন্দিৰ, যিটো আমাৰ ঈশ্বৰ উপাসনা কৰা গৃহৰ, আৰু কেইমুহূৰ্তমানৰ পিছত হয়তো এইটো খহি যোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ সমান্তৰালভাৱে আমি চৰকাৰক জগৰীয়া কৰিছোঁ, যিহেতু আমি বাৰম্বাৰ আমাৰ অনুষ্ঠানবিলাকক গৰাখহনীয়া প্ৰতিৰোধেই হওক বা ৰাস্তা পদূলি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এইবাৰ চৰকাৰে হেমাহি কৰিলে। 5 বছৰ গ'ল, এই গাঁও অঞ্চলবিলাকলৈ কোনো ধৰণৰ চৰকাৰী ফাণ্ড, কোনো ধৰণৰ MLA ফাণ্ড ইয়াত দেখিবলৈ পোৱা নগ'ল, যাৰ ফলস্বৰূপে মানুহে বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে। বাৰিষা আহে, প্ৰতি বছৰে বাৰিষা আমি সন্মুখীন হওঁ, তাৰ প্ৰতিৰোধ ব্যৱস্থাৰ কাৰণে প্ৰতি বছৰ মাতি আহিবলগীয়া হৈছে। এইবাৰ আমাৰ অঞ্চলটোত যিহেতু স্থানীয় মন্ত্ৰী মহোদয় আছে, সুদক্ষ মন্ত্ৰী আছে, বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পিছতো এই যোৱা 5 বছৰে একো আমাৰ ইয়াত ব্যৱস্থা নকৰিলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সময়ছোৱাত ইয়াত ৰাস্তা পদূলি হোৱাৰ কথা আছিলে। সেই সময়ত ৰাস্তা পদূলি কৰ্তন কৰি নিজৰ এলেকাবিলাকত তেওঁলোকে উন্নয়নৰ ব্যৱস্থা কৰি দিলে, যাৰ কাৰণে গোটেই দিছৈ অঞ্চলবিলাক বিধ্বস্ত হ'বলগীয়া হ'ল। দিছৈ অঞ্চলটোত আজি যদি চাবলৈ যায়, আপুনি আটাইতকৈ যদি বানে বিধ্বস্ত কৰা অঞ্চল এই দিছৈ অঞ্চল। অলপ আগতে আৰু এটা ঠাইত ৰাস্তা ছিগিছে। আমি অনুৰোধ জনাইছোঁ যে TMPK হৈ গোলাঘাট জিলা TMPK হৈ অনুৰোধ জনাইছোঁ, অসম চৰকাৰে দিছৈপৰীয়া অঞ্চলবিলাকক, মিচিং অধ্যুষিত অঞ্চলবিলাকত উন্নয়নৰ ব্যৱস্থা কৰক। নহ'লে নিশ্চয় আপুনি অহা সময়ছোৱাত কি ফল পাব এইটো গম পাব। হয়, এখেতসকলে আচলতে চৰকাৰখনক অনুৰোধ জনাইছে যাতে এই সমস্যাসমূহ সমাধান কৰিব লাগে।